চব বলক এতিয়া এইটো ৰুমৰ বিষয়ে কথা পাতি এই প্লেচটো এই ধুনীয়া ৰুমটো মই মোৰ লাইফৰ এটা নেক্সট চেপ্টাৰৰ লগত এড কৰিব বিচাৰিছোঁ লাষ্ট ভ্লগটোত আপোনালোকে চাইছিলে মই বহুত নিগেটিভ হৈ আছিলোঁ মোৰ বহুত মুড চুইংছ হৈ আছিল মই বহুত কান্দি আছিলোঁ গাও ভাল নাছিল গতিকে এইবাৰ ভ্লগটো আজি যিটো ভ্লগ মানে শ্বুট কৰিম সেইটো ভ্লগত মই সেইবিলাক একো নকওঁ বিকজ মোৰ ভ্লগটোৰ পাছত চাই মোক বহুতে বাৰু খবৰো লৈছে মোৰ ঘৰৰ মানুহ হওক মোৰ ক্ল'জ ফ্ৰেণ্ডছ হওক বহুতে খবৰ চবৰ লৈছে তাৰ কাৰণে থেংক ইউ এইবিলাক কথা শ্বেয়াৰ কৰিম কিন্তু আপোনালোকক মই ফেমিলি বুলি ভাবোঁ সেইকাৰণে মই পটককৈ কিবা ফিল কৰিলে কথাবিলাক মই আপোনালোকক কৈয়ে দিওঁ বাট আজি আপোনালোকে ভ্লগটো তেনেকুৱা একো নিগেটিভ নাপায় আজি পজিটিভ কথাই ক'ম আৰু চাওক এজ এ ভ্লগাৰ মই মোৰ লাইফত যি যি হৈ থাকে মই গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ গোটেইখিনি কথা পাতোঁ আৰু একো কথা নুলুকুৱাও মানে ভাল নিউজ হওক বেয়া নিউজ হওক এভৰিথিং আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ চ' আজিও মই এটা ধুনীয়া কথা শ্বেয়াৰ কৰিম আপোনালোকৰ লগত আৰু এতিয়া টাইম কিমান হৈছে মই আপোনালোকক দেখাওঁ মই ভ্লগটো কেতিয়া ষ্টাৰ্ট কৰিছোঁ জানে ইটছ 10:36 10:30 পৰা ভ্লগটো ষ্টাৰ্ট কৰিছোঁ ইউটিউব মই বহুত বেছি ভাল পাওঁ ইউটিউব কৰি মই বহুত বেছি ভাল পাওঁ আজি মই যিটো লেভেলত আছোঁ অনলি বিকজ অফ ইউটিউব আপোনালোকৰ মৰম গতিকে এই বস্তুটো মই কেতিয়াও এৰি দিব নোৱাৰোঁ সময় নাপাওঁ সময়ৰ বহুত অভাৱ মোৰ তথাপিও মই আপোনালোকৰ কাৰণে ভিডিঅ'বিলাক শ্বুট কৰোঁ আৰু আপোনালোকে যাতে মেক্সিমাম 8 বা 10 মিনিটছৰ ভিডিঅ' বনাওঁ আৰু মই বিচাৰোঁ আপোনালোকৰ 10 মিনিটছটো মুখখন হাঁহি থাকক বা কিবা এটা শিকক বা কিবা এটা এণ্টাৰটেইনমেণ্ট পাৰপজতে মোৰ ভ্লগটো চাওক মই সেইটো বিচাৰোঁ গতিকে ব'লক এতিয়া দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আজি মই এটা ড্ৰেছ পিন্ধিছোঁতো বহুত পুৰণা মানে মই বুটিকত গৈছিলোঁ ৰিগেলিয়াত গৈছিলোঁ অলপ কাম আছিলে তাৰ পৰা আহিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত অলপমান কথা পাতোঁ ব'লক তেন্তে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' চ' প্ৰথমতে চাওঁ ব'লক আজি ডিনাৰত কি কি আছে এইখিনি বজাৰ কৰি আনিছিলোঁ থৈ লওঁ ডিনাৰ মে ক্যা ক্যা হে আজ প্ৰথমতে এয়া বনাইছে দালি দেন এয়া বনাইছে চব্জি এয়া ৰাইচ আৰু এয়া কণীৰ জোল আৰু কণীৰ জোলটো চবৰে বহুত বেছি ফেভৰেট সেইকাৰণে আজি সেইটোৱে বনাইছোঁ আৰু আমাৰ দুটাৰে চৰ্দি লাগিছে মানে একদম অৱস্থা নোহোৱা হৈ গৈছে চব বলক এতিয়া এইটো ৰুমৰ বিষয়ে কথা পাতিম এই ৰুমটোতো কি আছিল সকলোৱে জানে এই ৰুমটোত মই বহুত সপোন দেখিছোঁ মই বহুত কাম কৰিছোঁ মোৰ বিয়াৰ পাছত মেক্সিমাম টাইম মই এই ৰুমটোত কটাইছোঁ চ' এই ৰুমটোৰ মোৰ পজিটিভ মানে স্পেচ বুলি ক'লেও ভুল নহয় এইটো ৰুমত বহুত প্ৰডাক্টিভ কাম কৰিছোঁ বহুত সপোন দেখিছোঁ গতিকে এই ৰুমটোৰ ওপৰতে দুটামান কথা কওঁ আপোনালোকেতো থাম্বনেইল দেখিছে এই ৰুমটোৱে মোৰ গ্ৰ'থ দেখিছে মই এই ৰুমটোত সকলোবিলাক যেতিয়া মোৰ সপোন ভাঙি চিঙি চুৰমাৰ হৈ গৈছিল যেতিয়া মানে ভাবিবও পৰা নাছিলোঁ যে ৰিগেলি আকৌ কেতিয়াবা ষ্টাৰ্ট কৰিম নে কাম কৰিম নে তেতিয়া এই ৰুমটোৱে মোক ছাপৰ্ট দিছিল মই সকলোখিনি কাম ইয়াতে কৰিছোঁ এভৰিথিং কৰিছোঁ মই কি ক'ম বহুত ড্ৰিম দেখিছোঁ মই ৰাতি 2-3টালৈকে ইয়াতে কাম কৰিছোঁ আজি ৰিগেলিয়া যিটো হৈছে এই ৰুমটোৰ যিখিনি এনাৰ্জি মোৰ গোটেই এনাৰ্জিখিনি এই ৰুমটোৱে পাইছে গতিকে এই প্লেচটো এই ধুনীয়া ৰুমটো মই মোৰ লাইফৰ এটা নেক্সট চেপ্টাৰৰ লগত এড কৰিব বিচাৰিছোঁ এইটো গেষ্ট ৰুম আছিল বাট অ'কে আমি এটা বেলেগ এটা ৰুমলৈ কনভাৰ্ট কৰিম ৰুমটো আপোনালোকেতো টাইটেল থাম্বনেইল চাই গম পাইছে চ' ইয়া আমাৰ যেতিয়া ফিউচাৰ হ'ব আমাৰ যেতিয়া ফিউচাৰ কোনোবাত আহিব আমাৰ মাজলৈ তেতিয়া এই ৰুমটো মই ইউজ কৰিম বুলি ভাবিছোঁ তাৰ কাৰণে কনভাৰ্ট কৰিম বুলি ভাবিছোঁ আপোনালোকে কি ভাবিছে মোক আইডিয়াটো জনাবচোন বিকজ য়েছ আই লাভ দিছ ৰুম আৰু মই বিচাৰোঁ এই ৰুমটো মানে বহুত বেছি ধুনীয়া হা মই এটা কথা কওঁ এতিয়া ইয়াতে বিচনা এখন ৰাখি থৈছোঁ এইখিনি মই চেঞ্জ কৰিম এইখিনি মই ভাঙিম বুলি ভাবিছোঁ এইখিনিও আঁতৰাম বুলি ভাবিছোঁ আৰু কেনেকৈ কি কৰোঁ আপোনালোকে প্লিজ অলপমান মোক আইডিয়া দিব আৰু এইটো নাভাবিব যে এইটো মোৰ নতুন আলহী আহিছে আই এম প্ৰেগনেণ্ট অৰ ছামথিং এলছ মই এনাউন্স কৰিছোঁ তেনেকুৱা নহয় যিহেতু আপোনালোক মোৰ ফেমিলি হয় ইউটিউব কোনে চাব ইউটিউবটো ৰেণ্ডম মানুহ নাচায় যিবিলাক ফেমিলি আপোনালোকে বহুতে মোক চাৰ্চ কৰি চাই মই ভিডিঅ' নিদিলেও গম পায় গতিকে তেওঁলোকৰ কাৰণে মই এইটো কথা কৈছোঁ যে মই এই ৰুমটো আমাৰ যিজন ফিউচাৰ আহিব আমাৰ ফিউচাৰত যোন আহিব তাৰ কাৰণে ৰেডি কৰিম বুলি ভাবিছোঁ ইমান বেছি ধুনীয়া গতিকে এই ৰুমটোৱে যিহেতু মোক গ্ৰ'থ দিছে মোক এটা নতুন লাইফ দিছে মোৰ সপোনবিলাক জীয়াইছে গতিকে মই বিচাৰোঁ এই ৰুমটো পজিটিভ ক্ষেত্ৰত ইউজ হওক গতিকে আপোনালোকে মোক অলপ আইডিয়া দিব বহুত ডাঙৰ এইটো বাথৰুম লেট্ৰিন হয় দেন এইখিনি একদম পূৰা স্পেচিয়াছ দেন এখন দুৱাৰ হয় আৰু এইটো এনেকৈ মেক অভাৰ কৰিম এইটো চাওক এইটো বেলকনি
মানে কি ক'ম আৰু বহুত বেছি ধুনীয়া। চ' মোক অলপমান আইডিয়া দিয়ক মই কেনেকৈ কি কৰিব পাৰোঁ। মই যি ভাবোঁ কথাখিনি কৈয়ে দিওঁ। গতিকে মই যিহেতু এইটো বস্তু তেনেকৈ ভাবিছোঁ সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ গোটেইখিনি কথা। এই ৰুমটোক লৈ প্লেন বেলেগ আছিল চামাৰণে, মই বেলেগ কিবা ডিচাইড কৰিছিলোঁ। তাৰপাছত ভাবিলোঁ এতিয়া বাৰু ঠিকে আছে, কেইবছৰমানৰ পিছততো আমাৰ ধৰক প্ৰব্লেম হ'ব, যেতিয়া ঘৰত নিউ মেম্বাৰ আহিব, তাৰ কাৰণেতো এক্সট্ৰা এটা ছেপাৰেট প্লেচ লাগিব। চ' সেইবিলাক ভাবি ৰুমটো মেক অভাৰ কৰোঁ বুলি ভাবিছোঁ। মানে প্ৰথমতে এয়া ৰাতি শোৱাৰ আগত অলপমান স্কিন কেয়াৰ কৰিছোঁ। স্কিন কেয়াৰ মানে মোৰ স্কিনটো কম্বিনেশ্যন চেঞ্চিটিভ স্কিন, সেইকাৰণে মানে এইকেইদিন মানে এলাৰ্জিৰ ছিজন ন, এইখিনিত মানে বহুত পিম্পলছ এইবিলাক হয়েই। তথাপি মই মেকআপ ৰিমুভাৰ আজিকালি ইউজ কৰা বন্ধ কৰিলোঁ। যিটো নাৰিকল তেল আছে, নাৰিকল তেলেদিয়ে মেকআপ ৰিমুভ কৰোঁ। তাৰপিছত মই এইটো ফেচ ৱাছ ইউজ কৰোঁ ইনিছফ্ৰীৰ। আৰু মই যিটো ইউজ কৰিবলৈ ভয়ে লাগে। এতিয়া মই গা ধুবৰ কাৰণে গ'লোঁ, ৰাতি মানে অলপমান গা চা ধুই শুলে ভাল লাগে। এয়া পানী খাম, ৰাতি শোৱাৰ আগতে 1 গ্লাছ বা 2 গ্লাছ পানীও খাওঁ। আৰু আজি মই ভাবিছোঁ ফেচ মাস্ক লগাওঁ বুলি। এইটো ভলকেনিক ক্লে ফেচ মাস্ক হয় ইনিছফ্ৰীৰ। আপোনালোকেও লগাব পাৰে যদি আপোনাৰ স্কিনটোত মানে অইল বেছি আছে, ই অইল কণ্ট্ৰল কৰে। আৰু মই যিখিনি এক্টিভ একনি আছে তাত বেছি লগোৱা নাই, টি জোনটোত বেছিকৈ লগাইছোঁ। যিহেতু ফেচ মাস্কটো অইল কণ্ট্ৰল হয়, গতিকে স্কিনটো অলপমান ড্ৰাই কৰে, সেইকাৰণে মই মইশ্চাৰাইজাৰ ইউজ কৰি শুম। আৰু মই ভাবিছোঁ আজি হেয়াৰ অইল কৰিম বুলি, কাৰণ কালিলৈ থাৰ্ছডে ৰিগেলিয়া ক্ল'জ থাকে, ছানডে অ'পেন থাকে, থাৰ্ছডে ক্ল'জ থাকে। গতিকে কালি অলপমান মোৰ হলিডে বুলিয়ে ক'ব পাৰে, সেইকাৰণে। আৰু লিপ বামটো লগাইছোঁ, কাৰণ নহ'লে মানে এইখিনি আৰু বেছিক যিখিনি স্কিন কেয়াৰ সেইখিনি কৰিলোঁ। গাইজ মই হেয়াৰ অইল কৰিলোঁ এই ৰাতিখন, আৰু ৰাতি 11:30-12টাত মই কি অৰ্ডাৰ কৰিলোঁ চাওকচোন ব্লিংকিটৰ পৰা। এইকেইটা মানে মই ছাডেন ৰিয়েলাইজ কৰিলোঁ যে মোৰ শ্বেম্পু খতম হ'ল। আৰু মানে এইখিনি সময়ত বহুত ডেণ্ড্ৰফৰ সমস্যা দেখিবলৈ পোৱা যায় ন। চ' মই মানে আগতে বেলেগ এটা বেয়াৰ এনাটমিৰে লগাইছিলোঁ, বেলেগ এটা বস্তু লগাই আছিলোঁ, সেইটো মানে এণ্টি হেয়াৰ ফল লগাই আছিলোঁ। এতিয়া যিহেতু মোৰ অকণমান ডেণ্ড্ৰফৰ সমস্যা দেখা পাইছে, সেইকাৰণে মই ভাবিলোঁ এইবাৰ মানে মই বেয়াৰ এনাটমিৰে লগাম, কিন্তু যিটো মানে এণ্টি হেয়াৰ ফল আছিল ন, সেইটো লগাওঁ বুলি ভাবিছোঁ। চ' মানে মই বহুত ৰিচাৰ্চ কৰি মেলি গম পালোঁ যে বেয়াৰ এনাটমিৰ এণ্টি হেয়াৰ ফলটো ভাল হয় হেয়াৰৰ কাৰণে। চ' মই ব্লিংকিটত এভেইলেবল আছে, সেইকাৰণে মই অৰ্ডাৰ লগালগ কৰিয়ে ল'লোঁ, কাৰণ কালি মৰ্ণিং মই হেয়াৰ ৱাছ কৰিব লাগিব। আৰু মই মানে কিবা এটা ভাবিলেই হ'ল আৰু মই ফটাফট অৰ্ডাৰ কৰিয়ে দিওঁ। আৰু এইটো হয় শ্বেম্পুটো, এইটো হয় শ্বেম্পু, আৰু লগত এইটো আপোনালোকে পাব হেয়াৰ মাস্ক। এইকেইটা মই কাইলৈ ইউজ কৰিম। বাট এটা কথা কওঁ, এতিয়া সমীৰণ হ'লে যিহেতু তাৰ গাটো ভাল নহয়, মই খোৱা নাই, মই কাম অলপমান কৰি আছিলোঁ, প্লাছ মই কিবা চিৰিজ এটা ষ্টাৰ্ট কৰিছোঁ ছিংগল পাপা বুলি, নেটফ্লিক্সত, সেইটো চাই আছোঁ। অকণমান দেৰি হ'ব আৰু তাৰপিছত মই শুম। কিন্তু মই দুটামান কথা কৈ লওঁ, লাষ্ট ভিডিঅ'টোৰ ওপৰত বহুত কমেণ্টছ পাই আছোঁ, কৈ আছে যে কোনে তোমাক প্ৰব্লেম দিছে, এক্সপ'জ কৰি দিয়া। এক্সপ'জ কৰি দিয়াটো ডাঙৰ কথা নহয়, বাট মোৰ ভিডিঅ'ত সেইবিলাক মানুহৰ নাম ল'ব মন নাই। মই এনেকুৱা মানুহ আছিলোঁ, হাজাৰটা মানুহে কয় যে পাৰ্টিকুলাৰ এই মানুহটো বেয়া, প্লিজ সেই মানুহটোৰ লগত থাকিব নালাগে, ফ্ৰেণ্ডশ্বিপ কৰিব নালাগে, বা বহুত কথা শুনিছিলোঁ, বাট মই গুৰুত্ব নিদিছিলোঁ। কাৰণ মোৰ এটা ফাণ্ডা আছে যে মানুহে যদি বেয়া বুলি কৈছে, ডেট মিনছ মানুহটো বেয়া নহয়। মই নিজে যদি বেয়া পাওঁ তেতিয়াহে বেলেগ কথা। মই বেয়াটো ইমানবিলাক মানুহে বেয়া বুলি কোৱাৰ পিছতো মই ইগন'ৰ কৰি ভাল বুলি ভাবি লৈছিলোঁ এজন দুজন মানুহক। আফটাৰ ডেট তেওঁলোকে মোক ইমান প্ৰব্লেম ক্ৰিয়েট কৰিছে। যদি এই বস্তুটো কণ্টিনিউ হয়, আই উইল এক্সপ'জ দেম। এতিয়া মই জাষ্ট বস্তুটো শ্বেয়াৰ কৰিছোঁ, মই লিগেল প্ৰচিডিঅ'ৰ লৈছোঁ, আৰু যদি এইবিলাক বস্তু মানে কম নহয়, দেন মই এইটো এক্সপ'জ কৰি দিম। তো সেইটোৱে কথা। বহুতখিনি মেণ্টেল হেৰেছমেণ্ট হয়, বহুত বহুত বস্তু আহি পৰে। আৰু এতিয়া মই ইমান ডিছক্ল'জ কৰিব মন নাই এইবিলাক কথা, বিকজ মোৰ মাইণ্ডটো বেয়া হৈ যায়, যিহেতুতে ৰাতি হৈছে আৰু ছোৱালীবিলাকৰতো প্ৰব্লেম হয়, অভাৰ থিংকিঙৰ প্ৰব্লেম। চ' মোৰ সেইটো হয়। আৰু এটা কথা, বাট 14 ফেব্ৰুৱাৰীত যি হ'ল মই সেইটো মনত থাকিব, এণ্ড ৰিগেলিয়াৰ অপেনিঙৰ আগদিনা যি হ'ল মোৰ সেইটো মনত থাকিব। সেই দুদিন মোৰ কাৰণে বহুত বেয়া গৈছিলে, মই বহুত মেণ্টেলি মানে ভাঙি পৰিছিলোঁ। আৰু ইনফেক্ট সেইদিনা মোক আৰু এটা জেগাত ইনভাইট কৰিছিল। মোৰ বায়ে ক'ত চাকৰি কৰে আপোনালোকে সুধি থাকে ন, তো মোৰ বায়ে BHB কলেজত চাকৰি কৰে। চ' মই মানে যোৱাৰ প্লেন আছিল, বাহঁতৰ ঘৰতো যোৱাৰ প্লেন আছিল, বাৰ টিকলিজনীক লগ কৰাও প্লেন আছিল, যিহেতু তাই বহুত আমাৰ মৰমৰ হয়, তাইক লগ কৰাও প্লেন আছিল। কিন্তু তেনেকুৱা প্লেন একো হৈ নুঠিলে। প্ৰথম কথা, একো প্লেনটো হৈ নুঠিলে, বহুত সেইকাৰণে মানে মনটো বহুত বেয়া লাগিছে। বিকজ বাহঁতৰ কলেজৰ পৰাও ইনভাইট কৰিছিল কিবা এটা প্ৰগ্ৰেমৰ কাৰণে, আৰু প্লেন আছিলে, বিয়া এখনো আছিলে, মানে আমি গোটেইকেইটা প্লেন একেলগত লৈছিলোঁ যে তাতে যাম, এইখিনি কৰিম, কিন্তু একো নহ'লেগে বিকজ অফ দিছ থিংছ। সেইকাৰণে বাৰু একো নাই,
আন্ত ভালাটো চব কুছ ভালা মই লাষ্টত বাৰু হেণ্ডেল কৰিলোঁ বস্তুখিনি বাট বহুতখিনি প্ৰব্লেমৰ মাজেদি এইটো হৈছে গতিকে সকলোকে কওঁ মানুহ চিলেক্ট কৰোঁতে সাৱধান হ'ব আপুনি কেনেকুৱা মানুহৰ লগত থাকে আৰু মানুহৰ লগত বেছি অপেন আপ নকৰিব আপুনি বহুত বেছি ভাল বুলি ভাবি নল'ব মানুহক পিছত বহুত বেছি হাৰ্ম কৰে বাৰু একো নাই বাহঁতৰ কলেজৰ যিটো প্ৰগ্ৰেম আছিল মই প্ৰগ্ৰেমটোৰ কথা অকণমান কৈ দিছোঁ ৰিচেণ্টলি APSC ৰিজাল্ট দিলে গম পাইছে APSCটো বাহঁতৰ কলেজৰ পৰা উত্তীৰ্ণ হৈছে পৰীক্ষাত বহুত ভাল পাইছোঁ আৰু অলপমান কৈ দিছোঁ এইখনেই হৈছে ভৱানীপুৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয় য'ত বায়ে চাকৰি কৰে আৰু তেওঁলোকৰ এটা অনুষ্ঠান সম্পন্ন হৈছিলে য'ত 2025 বৰ্ষৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হৈ নিযুক্তি লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক মহাবিদ্যালয়ৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছিল টোটেল 26 জন ছাত্ৰ ছাত্ৰীক মহাবিদ্যালয়ৰ তৰফৰ পৰা স্মাৰক আৰু গামোচাৰে সম্বৰ্ধনা জনাইছিল আৰু তেওঁলোকেও প্ৰতিযোগিতামূলক পৰীক্ষাত কেনেদৰে উত্তীৰ্ণ হৈছে সেই বিষয়ে অৱগত কৰিছিল তেওঁলোকৰ সফলতা দেখি বহুত বেছি ভাল লাগিছে বিশেষকৈ মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ নয়নজ্যোতি দাস ছাৰে যিখিনি কাৰ্য হাতত লৈছে বাকী ছাত্ৰ ছাত্ৰীসকলেও বহুত অনুপ্ৰেৰণা পাব আৰু গোটেই অনুষ্ঠানটোত সৰুপেটাৰ ছপা মাধ্যম আৰু ডিজিটেল মাধ্যমৰ স্থানীয় সংবাদকৰ্মীসকলৰ লগতে মহাবিদ্যালয়খনৰ সমূহ অধ্যাপক অধ্যাপিকা আৰু প্ৰায় 60জনৰো অধিক ছাত্ৰ ছাত্ৰীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে সঁচাকৈ বৰ্তমান BHB কলেজৰ যিখিনি সফলতাখিনি সকলোৱে দেখিছে আৰু খুব এটা ধুনীয়া পদক্ষেপ আশা কৰিছোঁ মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে আৰু অধিক সফলতা কঢ়িয়াই আনক এই অনুষ্ঠানটোতে মহাবিদ্যালয়ৰ অধ্যক্ষই চলিত বৰ্ষৰ পৰা শুভাৰম্ভণি হোৱা ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেমৰ বিষয়ে অৱগত কৰে আৰু তাৰ কাৰণে নেশ্যনেল টেষ্টিং এজেঞ্চিৰ অধীনত অতি শীঘ্ৰে সৰ্বমুঠ 50টা আসনৰ বাবে হ'বলগীয়া বাছনিৰ পৰীক্ষাৰ বিষয়েও বিস্তৃতভাৱে অৱগত কৰে আমাৰ ভাল লাগিছে আজি যথেষ্ট মহাবিদ্যালয়খনৰ কাৰণে ভাল খবৰ আমাৰ কাৰণে গৌৰৱৰ খবৰ যে আমাৰ মহাবিদ্যালয়ত যোৱা বছৰ আমি যিটো প্ৰচেষ্টা হাতত লৈছিলোঁ ADRE 2.0ৰ বাবে আমি ফ্ৰী কোচিং আমাৰ কেৱল মাত্ৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেই নহয় এই অঞ্চলৰ বিভিন্ন মানে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত চাকৰি কৰি থকা ল'ৰা ছোৱালীসকলৰ কাৰণে ফ্ৰী কোচিং আমি আৰম্ভ কৰিছিলোঁ আৰু তাৰে ফলশ্ৰুতিত এইবুলি আমাৰ 30গৰাকীতকৈও অধিক মানে তেওঁলোকে চাকৰিত মকৰল হ'বৰ কাৰণে সুযোগ পালে আৰু তেওঁলোকক আমি এটা মহাবিদ্যালয়ৰ তৰফৰ পৰা আজি এটা ক্ষুদ্ৰ সম্বৰ্ধনা আমি জ্ঞাপন কৰিছোঁ আমাৰ উদ্দেশ্য এইটোৱে তেওঁলোকৰ জৰিয়তে অনুপ্ৰাণিত হৈ ভৱিষ্যতেও ছাত্ৰ ছাত্ৰীসকলে এনেদৰে আগবাঢ়ি যাওক আৰু এইবেলিও আমি ADRE 3.0 কেৱল মাত্ৰ নহয় বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে ফ্ৰী কোচিং অহা 2 তাৰিখৰ পৰা আমাৰ অনুষ্ঠিত হ'ব তাত আপোনালোকৰ জৰিয়তে আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীসকলক তেওঁলোকে যাতে ফ্ৰী কোচিংটো ল'ব পাৰে তাৰ বাবে মহাবিদ্যালয়ত যোগাযোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ আজি কিমানগৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা আজি 30গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হৈছে আৰু যদি 2-এগৰাকী আমাৰ ৰৈ গ'ল কোনোবা খবৰ নোপোৱাৰ কাৰণে তাৰ বাবে আমি আপোনালোকৰ জৰিয়তে তেওঁলোকৰ ওচৰত ক্ষমা ভিক্ষা মাগিছোঁ ভৱিষ্যতত পৰৱৰ্তী সময়ত তেওঁলোকৰ খবৰ পালে তেওঁলোককো আমি আৰু পুনৰ সম্বৰ্ধনা জনাম আপোনালোকে যদি BHB মহাবিদ্যালয়ত B.Ed কোৰ্চ কৰিম বুলি ভাবিছে বা ডিগ্ৰী কৰিম বুলি ভাবিছে তাৰোপৰি ইয়াতে বিভিন্ন ধৰণৰ কোৰ্চ আছে স্কিল ডেভেলপমেণ্টৰ কোৰ্চ আছে স্বয়মৰ আণ্ডাৰত বহুতখিনি কোৰ্চ আছে NPTELৰ আণ্ডাৰত অনলাইন কোৰ্চ আছে গতিকে আপোনালোক যদি কোনোবা আগ্ৰহী জইন কৰিবলৈ BHB মহাবিদ্যালয় মই ডেছক্ৰিপশ্যনত ৱেবছাইটৰ লিংক দি থৈছোঁ বা আপোনালোকে অফলাইন ভিজিট কৰিও কলেজখনত নামভৰ্তি কৰাব পাৰে কথা আজি এনেই অকণ ৰাতি আপোনালোকৰ লগত কথা পাতোঁ বুলিয়ে ভ্লগটো ষ্টাৰ্ট কৰিলোঁ বিশেষ একো নহয় অলপমান ৰেণ্ডম ভ্লগ মই সেনেকৈ মানে একদম প্ৰি প্লেন ভ্লগ বেয়া পাওঁ একদম মানে ৰিয়েল যিটো আমাৰ কানেকশ্যন হয় অডিয়েঞ্চৰ লগত যাতে মোৰ কানেকশ্যন হয় এনেকুৱাকৈ মই ভ্লগবিলাক ভাল পাওঁ যাতে মনৰ কথা পাতিব পাৰোঁ আপোনালোকৰ লগত কিবা এটা শ্বেয়াৰ কৰিব পাৰোঁ সেনেকৈ আজি ডেইলি এটা ভ্লগ দিলোঁ নেক্সট ভ্লগত লগ পাম তেতিয়ালৈকে টেক কেয়াৰ বাই বাই এণ্ড লাভ ইউ অল